নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সমিতিৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা সকলো ভালে আছা আৰু পঢ়ি আছা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ যি ভাৰতীয় বিজ্ঞান পৰিচয় নামৰ বিষয়টো আছে, অৰ্থাৎ বিজ্ঞান বিষয়টো আছে, সেই বিষয়টোৰ চেপ্টাৰ নম্বৰ 1 যাৰ নাম হৈছে পুষ্টিকৰ দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ। ইয়াৰে যিমানখিনি কুৱেশ্যন আছে অনুশীলনীত তাৰ গোটেইখিনি কুৱেশ্যনৰ এনচাৰ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। লগতে তোমালোকক যদি অন্য কোনো বিষয়ৰ বা এই বিষয়টোৰে কোনো বেলেগ চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লাগে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চেপ্টাৰটোৰ প্ৰথমতে আছে মৌখিক কাৰ্য, তাৰপিছত আছে লিখিত কাৰ্য। মৌখিক কাৰ্যসমূহ তোমালোকে ক'ব লাগে, আচলতে তোমালোকক আচাৰ্যসকলে সুধিব, তোমালোকে তাৰ এনচাৰ দিব লাগে। যিহেতু এই কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট, গতিকে আমি সেইখিনিও তোমালোকক প্ৰদান কৰিছোঁ। ইয়াৰে মৌখিক কাৰ্যৰ প্ৰথমটো আছে আহাৰত থকা প্ৰধান পুষ্টিকাৰক দ্ৰব্যসমূহৰ নাম কোৱা। ইয়াৰ উত্তৰ হৈছে আহাৰত থকা প্ৰধান পুষ্টিকাৰক দ্ৰব্যসমূহৰ নাম হৈছে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। অৰ্থাৎ আমি যিসমূহ আহাৰ গ্ৰহণ কৰোঁ তাত কি কি পুষ্টিকৰ দ্ৰব্য থাকে? কাৰ্বহাইড্ৰেট থাকে, প্ৰ'টিন থাকে, স্নেহ পদাৰ্থ থাকে, ভিটামিন থাকে আৰু খনিজ লৱণ থাকে। অৰ্থাৎ এইসমূহ পুষ্টিকৰ দ্ৰব্যই আমাৰ আহাৰত পোৱা যায়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিনৰ কাৰ্যৰ পাৰ্থক্যসমূহ কোৱা। ইয়াৰ উত্তৰ হৈছে কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিনৰ কাৰ্যৰ পাৰ্থক্যতাৰ বিষয়ে ক'বলৈ হ'লে ক'ব পাৰি যে কাৰ্বহাইড্ৰেটে শৰীৰত শক্তিৰ যোগান ধৰে, আনহাতে প্ৰ'টিনে শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। তোমালোকে এইখন লিখিলেই হৈ যাব। তাৰপিছত 3 নম্বৰটো আছে লোহিত ৰক্ত কণিকাত থকা ৰঞ্জকবিধৰ নাম কি? ইয়াৰ উত্তৰ হৈছে লোহিত ৰক্ত কণিকাত থকা ৰঞ্জকবিধৰ নাম হৈছে হিমোগ্ল'বিন। তাৰপিছত 4 নম্বৰটো আছে কোনো ব্যক্তিৰ সঘনাই দাঁতৰ আলুৱেদি তেজ ওলালে তেওঁ কি ৰোগত আক্ৰান্ত হোৱা বুলি ভাবিবা? এই ৰোগ নিৰাময়ৰ বাবে আহাৰত কোনবিধ পুষ্টিকাৰক দ্ৰব্যৰ প্ৰয়োজন হ'ব? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে কোনো ব্যক্তিৰ সঘনাই যদি দাঁতৰ আলুৱেদি তেজ ওলায় তেনেহ'লে তেওঁ স্কাৰ্ভি ৰোগত আক্ৰান্ত হোৱা বুলি ভাবিম। এই ৰোগ নিৰাময়ৰ বাবে ইয়াত এইটো ৰোগ নিৰাময় হৈ আছে, এইটো তোমালোকে ৰৰ আকাৰ নিৰাময়ৰ বা বুলি কৰি ল'বা। তোমালোকে নিৰাময়ৰ বাবে আহাৰত ভিটামিন চি দ্ৰব্যৰ প্ৰয়োজন হ'ব। তাৰপিছত 5 নম্বৰত আছে কি ৰোগত আক্ৰান্ত হ'লে ভৰিৰ হাড় ধেনুভিৰীয়া হয়? ইয়াৰ উত্তৰ হৈছে পয়া লগা ৰোগত আক্ৰান্ত হ'লে ভৰিৰ হাড় ধেনুভিৰীয়া হয়। তাৰপিছত 6 নম্বৰটো আছে কোনবিলাক আহাৰত প্ৰ'টিন পোৱা যায়? ইয়াৰ উত্তৰ হৈছে মাহজাতীয় শস্য, গাখীৰ, পনীৰ, দৈ, কণী, মাছ, মাংস আদিত প্ৰ'টিন পোৱা যায়। অৰ্থাৎ মাহজাতীয় শস্য, গাখীৰ, পনীৰ, দৈ, কণী, মাছ আৰু মাংস এইসমূহ আমি যোনখিনি আহাৰ গ্ৰহণ কৰোঁ তাত আমি কি পাওঁ? প্ৰ'টিন পাওঁ তাৰ পৰা। তাৰপিছত 7 নম্বৰটো আছে টেঙাজাতীয় ফল মূল আৰু শাক পাচলিত কোনবিধ ভিটামিন পোৱা যায়? ইয়াৰ উত্তৰ হৈছে টেঙাজাতীয় ফল মূল আৰু শাক পাচলিত চি ভিটামিন পোৱা যায়, বা তোমালোকে লিখিব পাৰা যে টেঙাজাতীয় ফল মূল আৰু শাক পাচলিত ভিটামিন চি পোৱা যায়। মৌখিক কাৰ্যত সিমানখিনি আছিলে। এতিয়া লিখিত কাৰ্যত আছে, লিখিত কাৰ্যৰ প্ৰথম কুৱেশ্যনটো আছে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্যৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্যৰ নাম হ'ল ঘেঁহু, গোমধান, চাউল, আলু আদি। অৰ্থাৎ ঘেঁহু, গোমধান, চাউল, আলু এই যোনসমূহ আহাৰ আমি গ্ৰহণ কৰোঁ তাত কি পোৱা, তাৰ পৰা আমি কি পাওঁ? শক্তি পাওঁ, বা সেই খাদ্যসমূহে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। তাৰপিছত 2 নম্বৰটো আছে পুষ্টিহীনতা ৰোগ কিয় হয় বুলি ভাবা? 2টা কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰ হৈছে পুষ্টিহীনতা ৰোগ হোৱাৰ 2টা কাৰণ হ'ল ক শৰীৰত প্ৰ'টিনৰ অভাৱ হ'লে পুষ্টিহীনতা ৰোগ হয়। তাৰপিছত খটো আছে শৰীৰত কাৰ্বহাইড্ৰেটৰ অভাৱতো পুষ্টিহীনতা ৰোগ হ'ব পাৰে। এয়াই হৈছে পুষ্টিহীনতা ৰোগ হোৱাৰ 2টা কাৰণ বা ৰিজন বুলি ক'ব পাৰি। তাৰপিছত 3 নম্বৰটো আছে ভিটামিনৰ অভাৱত হ'ব পৰা ৰোগসমূহৰ নাম লিখা। প্ৰতিটো ৰোগৰ একোটাকৈ লক্ষণ উল্লেখ কৰা। অৰ্থাৎ যি ভিটামিন চি, ভিটামিন ডি, ভিটামিন এ, ভিটামিন বি এইসমূহ ভিটামিনৰ অভাৱত কোনসমূহ ৰোগ হ'ব পাৰে আৰু সেই ৰোগসমূহৰ লক্ষণসমূহ আমি কি কৰিব লাগে? উল্লেখ কৰিব লাগে। প্ৰথমতে আমি লৈছোঁ ভিটামিন এ, অৰ্থাৎ ভিটামিনটোৰ নাম কি হয়? ভিটামিন এ। এই ভিটামিনৰ অভাৱত কি ৰোগ হ'ব পাৰে? কুকুৰীকণা ৰোগ হ'ব পাৰে। তাৰপিছত এই ৰোগৰ লক্ষণ হৈছে এনে ৰোগত আক্ৰান্ত লোকে কম পোহৰত অথবা ৰাতি চকুৰে নেদেখে। তাৰপিছত
সেকেন্ডত লৈছো ভিটামিন বি অৰ্থাৎ ভিটামিনটোৰ নাম হৈছে ভিটামিন বি ভিটামিনটোৰ অভাৱত হ'ব পৰা ৰোগ কি হয় বেৰি অৰ্থাৎ ভিটামিন বিৰ যদি পোৱা নাযায় তেনেহলে কোনটো ৰোগে দেখা দিব পাৰে বেৰি ৰোগে দেখা দিব পাৰে আৰু এই ৰোগৰ লক্ষণ হৈছে হাত ভৰি ক্ৰমান্বয়ে অৱশ হৈ পৰে তাৰপিছত 3 নম্বৰ ভিটামিনটো লৈছো ভিটামিন সি এই ভিটামিনৰ অভাৱত কি ৰোগ হ'ব পাৰে স্কাৰ্ভি এই ৰোগৰ লক্ষণ হৈছে এনে মানুহৰ পায়ে দাঁতৰ পৰা তেজ ওলায় আৰু আলু উখহে অৰ্থাৎ দাঁতৰ আলু উখহে তাৰপিছত 4 নম্বৰ ভিটামিনটোৰ নাম হৈছে ভিটামিন ডি এই ভিটামিনৰ অভাৱত কি ৰোগ হ'ব পাৰে পয়া লগা ৰোগ হ'ব পাৰে আৰু এই ৰোগৰ লক্ষণ হৈছে ভৰিৰ হাড় ধেনুভিৰিয়া হয় তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে আমাৰ খাদ্যত আইৰণ থকাটো প্ৰয়োজনীয় কিয় ইয়াৰ উত্তৰ হৈছে আমাৰ খাদ্যত আইৰণ থকাটো অতি প্ৰয়োজনীয় আমি পাই আহিছো যে তেজৰ লোহিত ৰক্ত কণাত থকা হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থই আমাৰ শৰীৰৰ বিভিন্ন অংগক কি কৰে অক্সিজেনৰ যোগান ধৰে যি আমাৰ বাবে অতি লাগতিয়াল আইৰণৰ অভাৱত আমাৰ শৰীৰত কি হয় হিমোগ্লোবিনৰ মাত্ৰা কমি যায় যি আমাৰ শৰীৰত কি কৰে অসুবিধা দিয়ে বা আমাৰ শৰীৰটোৰ অলপমান ক্ষতি কৰে সেয়ে আমাৰ খাদ্যত আইৰণ থকাটো অতি প্ৰয়োজনীয় তাৰপিছত 5 নম্বৰত আছে কি ঘটিব ক নম্বৰটো আছে আমি খোৱা খাদ্যত সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য নাথাকিলে কি হ'ব আমি হেতু লিখিব লাগে ক নম্বৰ প্ৰশ্নটো উত্তৰ হিচাপে ইয়াৰ উত্তৰ হৈছে আমি খোৱা খাদ্যত সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য নাথাকিলে শৰীৰত পুষ্টিৰ অভাৱ হ'ব ইয়াৰ ফলত শৰীৰত কুকুৰিকণা স্কাৰ্ভি বেৰি পয়া লগা আদি বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হ'ব পাৰে তাৰ পিছত 5 নম্বৰৰ খ নম্বৰ কোৱেশ্চনটো আছে শাক পাচলি প্ৰথমে কাটি পিছত ধুলে কি ঘটিব বা কি হ'ব পাৰে ইয়াৰ উত্তৰ হৈছে শাক পাচলি প্ৰথমে কাটি পিছত পানীৰে ধুলে পাচলিত থকা দ্ৰৱণীয় পুষ্টি পানীলৈ গৈ পাচলি গুণাগুণ হ্ৰাস হ'ব অৰ্থাৎ শাক পাচলি প্ৰথমে কাটি পিছলৈ ধুলে কি হয় শাক পাচলিৰ গুণাগুণ হ্ৰাস হয় তাৰপিছত গটো আছে ফলমূল আৰু শাক পাচলি খাদ্যৰ তালিকাত নাথাকিলে কি ঘটিব বা কি হ'ব ইয়াৰ উত্তৰ হৈছে ফলমূল আৰু শাক পাচলি খাদ্যৰ তালিকাত নাথাকিলে ভিটামিনৰ অভাৱ হয় এইবোৰ খাদ্য নাখালে মানুহৰ পুষ্টিহীনতাৰ ৰোগে দেখা দিব বা পুষ্টিহীনতাৰ ৰোগে দেখা দিব পাৰে তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো আছে তলত উল্লেখ কৰা ক স্তম্ভ শব্দৰ লগত খ স্তম্ভৰ শব্দ মিলোৱা অৰ্থাৎ দুটা ভাগ দি থোৱা আছে ক স্তম্ভ আৰু খ স্তম্ভ বুলি আমি ক স্তম্ভ শব্দৰ লগত খ স্তম্ভৰ শব্দবোৰ শুদ্ধকৈ কি কৰিব লাগে মিলাব লাগে ইয়াৰে ক স্তম্ভত দিয়া আছে গৰল আৰু খ স্তম্ভত দিয়া আছে ভিটামিন এ এইকেইটা শুদ্ধকৈ দিয়া নাই এতিয়া আমি এইকেইটা কি কৰিব লাগিব মিলাব লাগিব শুদ্ধকৈ তাৰপিছত ক স্তম্ভত দিয়া আছে কুকুৰিকণা আৰু খ স্তম্ভত দিয়া আছে ভিটামিন সি ঠিক সেইদৰে পয়া লগাটো দিয়া আছে ক স্তম্ভত আৰু আইৰণটো দিয়া আছে খ স্তম্ভত তাৰপিছত স্কাৰ্ভিটো দিয়া আছে ক স্তম্ভত আয়োডিনটো দিয়া আছে খ স্তম্ভত তাৰপিছত ৰক্তহীনতা ক স্তম্ভত আছে আৰু ভিটামিন ডি খ স্তম্ভত আছে এতিয়া আমি এইসমূহ কি কৰিব লাগিব শুদ্ধকৈ মিলাব লাগিব অৰ্থাৎ ক স্তম্ভত যোনখিনি শব্দ আছে আমি সেইসমূহ শুদ্ধকৈ খ স্তম্ভত থকা শব্দৰ লগত মিলাব লাগিব এতিয়া গৰলটো কোনটো শব্দৰ লগত মিলিব আমি জানো যে গৰল হৈছে এটা ৰোগ আৰু সেই ৰোগটো কিহৰ অভাৱত হয় আয়োডিনৰ অভাৱত গতিকে ক স্তম্ভৰ গৰলটো খ স্তম্ভৰ আয়োডিন শব্দৰ লগত কি হ'ব মিলিব তাৰপিছত কুকুৰিকণাটো কিহৰ কাৰণে হয় ভিটামিন এ অভাৱত হয় গতিকে কুকুৰিকণাটো খ স্তম্ভৰ ভিটামিন এ শব্দটোৰ লগত কি হ'ব মিলিব তাৰপিছত পয়া লগাটো কি কাৰণে হয় পয়া লগাটো হয় তোমালোকৰ ভিটামিন ডিৰ কাৰণে গতিকে ভিটামিন ডিৰ লগত পয়া লগা শব্দটো কি হ'ব মিলাব পাৰি তাৰপিছত স্কাৰ্ভিটো কি কাৰণে হয় স্কাৰ্ভিটো হয় তোমালোকৰ ভিটামিন সি অভাৱত হয় গতিকে স্কাৰ্ভি শব্দটো খ স্তম্ভৰ ভিটামিন সিৰ লগত মিলাব পাৰি তাৰপিছত ৰক্তহীনতাটো কাৰ লগত মিলাব পাৰি যিহেতু বাকি থাকিল আইৰণ আৰু আইৰণৰ অভাৱতে ৰক্তহীনতা হয় গতিকে ৰক্তহীনতাটো আইৰণৰ লগত মিলাই দিব পাৰি বা মিলালে হ'ল এইটো শুদ্ধই হয় তাৰপিছত এইটো হ'ল তাৰপিছত 7 নম্বৰটো আছে খালী ঠাই পূৰণ কৰা ইয়াৰে ক নম্বৰটো আছে ডেছ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে এতিয়া খালী ঠাইত কি বহিব ইয়াৰ উত্তৰ হৈছে পুষ্টিকাৰক দ্ৰব্যই শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে পুষ্টিকাৰক তাৰপিছত খটো আছে ভিটামিন এৰ অভাৱ ডেছ ৰোগৰ কাৰণ ইয়াৰ উত্তৰ হৈছে ভিটামিন এৰ অভাৱ কুকুৰিকণা ৰোগৰ কাৰণ অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে কুকুৰিকণা তাৰপিছত গটো আছে আয়োডিনৰ অভাৱত ডেছ ৰোগ হয় ইয়াৰ উত্তৰ হৈছে আয়োডিনৰ অভাৱত গৰল ৰোগ হয় অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে গৰল
তাৰপিছত 7 নম্বৰৰ ঘৰটো আছে টেঙা জাতীয় ফলত প্ৰচুৰ পৰিমাণে ডেছ ভিটামিন থাকে ইয়াৰ উত্তৰ হৈছে টেঙা জাতীয় ফলত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে অৰ্থাৎ খালি ঠাইত কি বহিছে চি তাৰপিছত উঙটো আছে শাক-পাচলি ফল-মূল আদি ডেছ জাতীয় পদাৰ্থ ইয়াৰ উত্তৰ হৈছে শাক-পাচলি ফল-মূল আদি আঁহ জাতীয় পদাৰ্থ এইখিনি আছিল তোমালোকৰ প্ৰথম চেপ্টাৰৰ অনুশীলনী থকা প্ৰশ্নসমূহৰ উত্তৰ তোমালোকক যদি ইয়াৰ অতিৰিক্ত প্ৰশ্ন লাগে বা ভিতৰুৱা প্ৰশ্ন উত্তৰ লাগে তেনেহলে আমাক কমেন্ট কৰিবা আমি সেইসমূহ তোমালোকক প্ৰদান কৰিম লগতে কোনো অন্য বিষয়ত যদি প্ৰশ্ন লাগে বা এই বিষয়টোৰ বেলেগ চেপ্টাৰৰ কোৱেশ্চন এনসাৰ লাগে তেনেহলে আমাক কমেন্ট কৰিবা আমি সেইসমূহ তোমালোকক অতি সোনকালে প্ৰদান কৰিম গতিকে আজিলৈ ইমানেই আগৰ তোমালোকে ভিডিওটো ভাল পালা যদি ভাল পালা লাইক কৰিবা আৰু আনৰ সৈতে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিওবোৰ তোমালোকে পাই থাকা আমি তোমালোকৰ প্ৰয়োজন অনুসাৰে বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্তৰ তোমালোকক দি থাকো গতিকে সাবস্ক্ৰাইব কৰি ৰাখিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ